আজিৰে পৰা গুৱাহাটী পৌৰ নিগমত বিৰোধী শূন্য হ'ল। একমাত্ৰ আম আদমি পাৰ্টিৰ এগৰাকী পাৰিষদ আছিলে আৰু সেইগৰাকীয়ে বিৰোধী আছিলে আৰু সেই পাৰিষদগৰাকীও আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। গতিকে আজিৰে পৰা গুৱাহাটী পৌৰ নিগম বিৰোধী শূন্য হৈ পৰিল আৰু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ পাৰিষদৰ দ্বাৰা 100% পৌৰ নিগমখন গঠিত হৈ থাকিল আৰু আমি সকলো অঞ্চলতে যাতে সুন্দৰভাৱে উন্নয়ন কৰিব পাৰোঁ তাৰ কাৰণে সকলোৰে সহযোগিতা বিচাৰিছোঁ আৰু মেয়ৰ ডাঙৰীয়াৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগমৰ সুন্দৰভাৱে কাম কাজ চলিব, উন্নয়নৰ কাম কাজ চলিব বুলি আশা ৰাখিছোঁ। অগপৰ পাৰিষদগৰাকী আচলতে বহুদিনৰ পৰা আমাৰ লগত কাম কৰি আছিল। তেখেতে অগপৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু তেখেতকো আমি নেতৃত্বৰ সন্মতি সাপেক্ষে তেখেতক আমাৰ দললৈকে আদৰি লৈছোঁ। আজি আৰু অখিল গগৈৰ মন্তব্যৰো ভেলু এইকাৰণে নাই যে অখিল গগৈৰ যিটো কৃষক মুক্তি সংগ্ৰাম সমিতি তেখেতসকলৰ ছাত্ৰ মুক্তিৰ যিজন সাধাৰণ সম্পাদক, কটন কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক, তেখেতেও আজি আমাৰ দললৈকে যোগদান কৰিছে আৰু তেখেতে নিজেই স্বীকাৰ কৰিছে যে যিবিলাক কথা আভুৱা ভৰাই তেওঁলোকক আন্দোলন কৰাইছিল, ৰাইজৰ ভূমিৰ অধিকাৰ, শিক্ষা দীক্ষাৰ কথা, স্বাস্থ্যৰ কথা, সেইবিলাক কাম আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে কৰি আছে। গতিকে আন্দোলন কৰাৰ কি দৰকাৰ, তেনেকুৱা সংগঠন কৰাৰ কি দৰকাৰ বুলি তেখেতে স্বীকাৰ কৰি আমাৰ দললৈকে আহিছে। আমি তেখেতকো স্বাগতম জনাইছোঁ আৰু বাকী এইবিলাক যিখিনি ৰাজনৈতিক কথা ভূপেন বৰা, অখিল গগৈ ডাঙৰীয়া ইত্যাদি কৈ আছে, এই গোটেইখিনি কথা আজি ৰাতিপুৱাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সংবাদ মেলত সকলো কথা কৈয়ে দিছে আৰু মই ক'বলগীয়া নাহে। কথাটো এনেকুৱা যে আমাৰ দলত কোন আহিব কোন নাহিব তেনেকৈ দলৰ নেতৃত্বৰ লগত যোগাযোগ কৰে আৰু দলৰ নেতৃত্বৰ সন্মতি সাপেক্ষে বিভিন্ন লোক আমাৰ দলত যোগদান কৰে। কিন্তু আজিলৈকে মই শুনা নাই যে তেনেকুৱা ধৰণৰ কিবা যোগাযোগ হৈছে। কিন্তু এইটো ঠিক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কৈছে যে ভূপেন বৰা ডাঙৰীয়াই চৰকাৰী গাড়ীত ঘূৰিব বিচাৰিছে, তেওঁ চাগে সেইটোৱে ইংগিত দি আছে যে আমাৰ দললৈকে আহি চৰকাৰী গাড়ীত ঘূৰিব বিচাৰে। সেইকাৰণে আমাৰ তেখেতৰ ইংগিতটোৱে আমি তেনেকৈ লৈছোঁ যে তেখেতে আমাৰ দললৈকে আহি চৰকাৰীত থাকি চৰকাৰী গাড়ীত ঘূৰিব বিচাৰিছে বুলি আমাৰ এটা অনুমান হৈছে বা তেখেতৰ ইংগিতটো তেনেকুৱা যেনে লাগিছে। নলবাৰীবাসী ৰাইজে যেতিয়া গৌৰৱ গগৈ মিটিং কৰি নলবাৰীত উপস্থিত হৈছিল, নলবাৰীবাসী ৰাইজে গৌৰৱ গগৈ জানিব বিচাৰিছিল তেওঁ পাকিস্তানলৈ গৈছে নে নাই যোৱা, তেওঁ মন্তব্য নিদিলে। চাওক, নলবাৰীবাসী ৰাইজ হ'ল অত্যন্ত ৰাষ্ট্ৰপ্ৰেমী মানুহ। ৰাষ্ট্ৰীয়তাবাদ, জাতীয়তাবাদৰ কাৰণে জীৱন উচৰ্গা দিবৰ কাৰণে নলবাৰীবাসী সদায় প্ৰস্তুত থাকে। যেতিয়া নলবাৰীবাসীয়ে শুনিব যে অসমৰ এজন সাংসদ, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰাই গৈ 15 দিনকৈ পাকিস্তানত থাকি আহিব, তেওঁৰ ল'ৰা ছোৱালীকেইটাও ভাৰতীয় নাগৰিক নহয়, তেওঁৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লয়, তেতিয়াতো তেওঁৰ ওপৰত ক্ষোভ দেখুৱাটো স্বাভাৱিক। নলবাৰীবাসীতো এই কথাটো মানি ল'ব নোৱাৰে। পাকিস্তান প্ৰেমিকটো আৰু নলবাৰীবাসী আদৰি ল'ব নোৱাৰে। অকল নলবাৰী বুলি নহয়, মই ভাবোঁ যে অসমৰ বিভিন্ন ঠাইত গৌৰৱ গগৈ যোৱাটোৰ বিৰোধিতা কৰিব। তাৰ দুদিন পিছতো আপোনালোকে দেখিছে যে বৰপেটাত সামূহিকভাৱে সভা বৰ্জন কৰি কোনো উপস্থিত নহ'ল। গতিকে স্বাভাৱিক কথা, যেতিয়ালৈকে গৌৰৱ গগৈ ডাঙৰীয়াই এই কথাবিলাকৰ স্পষ্টীকৰণ নিদিয়ে আৰু নিজক মানে নিৰপৰাধী বুলি প্ৰতিষ্ঠা কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁ কোনে আদৰি ল'ব কওক। আজিতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে কৈছে, তেওঁ যোৱা কথা কৈছে, ক'ত গৈছে, কেনেকৈ গৈছে, কাক লগ কৰিছে ইত্যাদিও কৈছে। মাত্ৰ তথ্যখিনি ৰাজহুৱা কৰিবৰ কাৰণে তথ্য আহিছে, তথ্যখিনিৰ লগত ছাপৰ্টিং ডকুমেণ্টছখিনি আহোঁতে যিটো অফিচিয়েল টাইম লাগে সেইখিনি অহাৰ লগে লগে ছেপ্টেম্বৰ মাহত SIT ৰিপৰ্ট দিব, তেতিয়া আপোনালোকে সেই কথাবিলাক চাই ল'ব। প্ৰথম পৰ্যায়তো আমাৰ অত্যন্ত ভাল হৈছে, দ্বিতীয় পৰ্যায়তো খুবেই ভাল হ'ব আৰু আপোনালোকক আজিয়ে আমি ক'ব পাৰোঁ যে অসমৰ বহু অঞ্চল, যিবিলাক অঞ্চলত আমাৰ দলৰ শক্তিশালী স্থিতি আছে, সেইবিলাকত বিৰোধী শূন্য পৰিৱেশ এটা হ'ব। কিছুমান অঞ্চলততো আমি নোৱাৰোঁ আৰু সেইটোতো আমি স্বীকাৰ কৰোঁ যে কিছুমান অঞ্চলত আমাৰ ভোটাৰ নাই, সেই অঞ্চলবিলাকক বাদ দি অন্ততঃ য'ত আমাৰ ভোটাৰ আছে আৰু আজি তাৰিখত যিবিলাক অঞ্চলত আগতে আমাৰ ভোটাৰ নাছিলে সেইবিলাক অঞ্চলো ইমান বেছি ভাল হ'ব আৰু শেষত দেখিব যে বহু ঠাইত বিৰোধী শূন্য হ'ব আৰু সকলো ঠাইতে আমাৰ প্ৰাধান্য থাকিব। যোৱাকালিও মই চেঙা অঞ্চলৰ এখন সংখ্যালঘু অঞ্চলত সভা কৰিবলৈ গৈছিলোঁ। মই নিজে আচৰিত হৈছোঁ
যে ইমান হাজাৰ হাজাৰ মানুহ এনেকৈ ওলাই আহিব পাৰে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে। তেনেকুৱা পৰিৱেশটো আগতে কেতিয়াও দেখা নাছিলোঁ। যোৱাকালি মই সেই সভাখন তাতে কৰিছোঁ। গতিকে সেই পৰিৱেশটো দেখাৰ পিছত মই আশা ৰাখোঁ যে এইবাৰ নিশ্চয়কৈ সংখ্যালঘু মানুহেও বুজি পাইছে যে উন্নয়ন বিকাশ একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ লগত হ'ব পাৰে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ যি বিকাশ উন্নয়ন দেখিছে তাৰ প্ৰতি নিশ্চয়কৈ সমৰ্থন এইবাৰ সংখ্যালঘু জনতাইও দিব। আজিৰে পৰা গুৱাহাটী পৌৰ নিগমত বিৰোধী শূন্য হ'ল। একমাত্ৰ আম আদমি পাৰ্টিৰ এগৰাকী পাৰিষদ আছিলে আৰু সেইগৰাকীয়ে বিৰোধী আছিলে আৰু সেই পাৰিষদগৰাকীও আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। গতিকে আজিৰে পৰা গুৱাহাটী পৌৰ নিগম বিৰোধী শূন্য হৈ পৰিল আৰু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ পাৰিষদৰ দ্বাৰা 100% পৌৰ নিগমখন গঠিত হৈ থাকিল। আৰু আমি সকলো অঞ্চলতে যাতে সুন্দৰভাৱে উন্নয়ন কৰিব পাৰোঁ তাৰ কাৰণে সকলোৰে সহযোগিতা বিচাৰিছোঁ আৰু মেয়ৰ ডাঙৰীয়াৰ নেতৃত্বত গুৱাহাটী পৌৰ নিগমত সুন্দৰভাৱে কাম কাজ চলিব, উন্নয়নৰ কাম কাজ চলিব বুলি আশা ৰাখিছোঁ। অগপৰ পাৰিষদগৰাকী আচলতে বহুদিনৰ পৰা আমাৰ লগত কাম কৰি আছিল। তেখেতে অগপৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে আৰু তেখেতকো আমি নেতৃত্বৰ সন্মতি সাপেক্ষে তেখেতক আমাৰ দললৈকে আদৰি লৈছোঁ। আজি আৰু অখিল গগৈৰ মন্তব্যৰো ভেলু এইকাৰণে নাই যে অখিল গগৈৰ যিটো কৃষক মুক্তি সংগ্ৰাম সমিতি তেখেতসকলৰ ছাত্ৰ মুক্তিৰ যিজন সাধাৰণ সম্পাদক, কটন কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক, তেখেতেও আজি আমাৰ দললৈকে যোগদান কৰিছে আৰু তেখেতে নিজেই স্বীকাৰ কৰিছে যে যিবিলাক কথা আভুৱা ভৰাই তেওঁলোকক আন্দোলন কৰাইছিল, ৰাইজৰ ভূমিৰ অধিকাৰ, শিক্ষা দীক্ষাৰ কথা, স্বাস্থ্যৰ কথা, সেইবিলাক কাম আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে কৰি আছে। গতিকে আন্দোলন কৰাৰ কি দৰকাৰ, তেনেকুৱা সংগঠন কৰাৰ কি দৰকাৰ বুলি তেখেতে স্বীকাৰ কৰি আমাৰ দললৈকে আহিছে। আমি তেখেতকো স্বাগতম জনাইছোঁ। আৰু বাকী এইবিলাক যিখিনি ৰাজনৈতিক কথা ভূপেন বৰা, অখিল গগৈ ডাঙৰীয়া ইত্যাদি কৈ আছে, এই গোটেইখিনি কথা আজি ৰাতিপুৱাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সংবাদ মেলত সকলো কথা কৈয়ে দিছে আৰু মই ক'বলগীয়া নাহে তাত। কথাটো এনেকুৱা যে আমাৰ দলত কোন আহিব কোন নাহিব তেনেকে দলৰ নেতৃত্বৰ লগত যোগাযোগ কৰে আৰু দলৰ নেতৃত্বৰ সন্মতি সাপেক্ষে বিভিন্ন লোক আমাৰ দলত যোগদান কৰে। কিন্তু আজিলৈকে মই শুনা নাই যে তেনেকুৱা ধৰণৰ কিবা যোগাযোগ হৈছে। কিন্তু এইটো ঠিক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে কৈছে যে ভূপেন বৰা ডাঙৰীয়াই চৰকাৰী গাড়ীত ঘূৰিব বিচাৰিছে, তেওঁ চাগে সেইটোৱে ইংগিত দি আছে যে আমাৰ দললৈকে আহি চৰকাৰী গাড়ীত ঘূৰিব বিচাৰে। সেইকাৰণে আমাৰ তেখেতৰ ইংগিতটোৱে আমি তেনেকৈ লৈছোঁ যে তেখেতে আমাৰ দললৈকে আহি চৰকাৰীত থাকি চৰকাৰী গাড়ীত ঘূৰিব বিচাৰিছে বুলি আমাৰ এটা অনুমান হৈছে বা তেখেতৰ ইংগিতটো তেনেকুৱা যেনে লাগিছে। নলবাৰীবাসী ৰাইজে যেতিয়া গৌৰৱ গগৈ মিটিং কৰি নলবাৰীত উপস্থিত হৈছিল, নলবাৰীবাসী ৰাইজে গৌৰৱ গগৈ জানিব বিচাৰিছিল তেওঁ পাকিস্তানলৈ গৈছে নে নাই যোৱা, তেওঁ কিন্তু মন্তব্য নিদিলে। চাওক, নলবাৰীবাসী ৰাইজ হ'ল অত্যন্ত ৰাষ্ট্ৰপ্ৰেমী মানুহ। ৰাষ্ট্ৰীয়তাবাদ, জাতীয়তাবাদৰ কাৰণে জীৱন উচৰ্গা দিবৰ কাৰণে নলবাৰীবাসী সদায় প্ৰস্তুত থাকে। যেতিয়া নলবাৰীবাসীয়ে শুনিব যে অসমৰ এজন সাংসদ, প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ল'ৰাই গৈ 15 দিনকৈ পাকিস্তানত থাকি আহিব, তেওঁৰ ল'ৰা ছোৱালীকেইটাও ভাৰতীয় নাগৰিক নহয়, তেওঁৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমহা লয়, তেতিয়াতো তেওঁৰ ওপৰত ক্ষোভ দেখুৱাটো স্বাভাৱিক। নলবাৰীবাসীয়ে এই কথাটো মানি ল'ব নোৱাৰে। পাকিস্তান প্ৰেমিকটো আৰু নলবাৰীবাসী আদৰি ল'ব নোৱাৰে। অকল নলবাৰী বুলি নহয়, মই ভাবোঁ যে অসমৰ বিভিন্ন ঠাইত গৌৰৱ গগৈ যোৱাটোৰ বিৰোধিতা কৰিব। তাৰ দুদিন পিছতো আপোনালোকে দেখিছে যে বৰপেটাত সামূহিকভাৱে সভা বৰ্জন কৰি কোনো উপস্থিত নহ'ল। গতিকে স্বাভাৱিক কথা, যেতিয়ালৈকে গৌৰৱ গগৈ ডাঙৰীয়াই এই কথাবিলাকৰ স্পষ্টীকৰণ নিদিয়ে আৰু নিজক নিৰপৰাধী বুলি প্ৰতিষ্ঠা কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁক কোনে আদৰি ল'ব কওক। আজিতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে কৈছে, তেওঁ যোৱা কথা কৈছে, ক'ত গৈছে, কেনেকে গৈছে, কাক লগ কৰিছে ইত্যাদিও কৈছে। মাত্ৰ তথ্যখিনি ৰাজহুৱা কৰিবৰ কাৰণে তথ্য আহিছে, তথ্যখিনিৰ লগত ছাপৰ্টিং ডকুমেণ্টছখিনি আহোঁতে যিটো অফিচিয়েল টাইম লাগে সেইখিনি অহাৰ লগে লগে ছেপ্টেম্বৰ মাহত SIT ৰিপৰ্ট দিব, তেতিয়া আপোনালোকে সেই কথাবিলাক চাই ল'ব।
প্ৰথম পৰ্যায়তো আমাৰ অত্যন্ত ভাল হৈছে, দ্বিতীয় পৰ্যায়তো খুবেই ভাল হ'ব। আৰু আপোনালোকক আজিয়ে আমি ক'ব পাৰোঁ যে অসমৰ বহু অঞ্চল, যিবিলাক অঞ্চলত আমাৰ দলৰ শক্তিশালী স্থিতি আছে, সেইবিলাকত বিৰোধী শূন্য পৰিৱেশ এটা হ'ব। কিছুমান অঞ্চলত আমি নোৱাৰোঁ, আৰু সেইটোতো আমি স্বীকাৰ কৰোঁ যে কিছুমান অঞ্চলত আমাৰ ভোটাৰ নাই। সেই অঞ্চলবিলাকক বাদ দি অন্ততঃ য'ত আমাৰ ভোটাৰ আছে, আৰু আজি তাৰিখত যিবিলাক অঞ্চলত আগতে আমাৰ ভোটাৰ নাছিলে, সেইবিলাক অঞ্চলো ইমান বেছি ভাল হ'ব। আৰু শেষত দেখিব যে বহু ঠাইত বিৰোধী শূন্য হ'ব, আৰু সকলো ঠাইতে আমাৰ প্ৰাধান্য থাকিব। যোৱাকালিও মই চেঙা অঞ্চলৰ এখন সংখ্যালঘু অঞ্চলত সভা কৰিবলৈ গৈছিলোঁ। মই নিজে আচৰিত হৈছোঁ যে ইমান হাজাৰ হাজাৰ মানুহ এনেকৈ ওলাই আহিব পাৰে ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে। তেনেকুৱা পৰিৱেশটো আগতে কেতিয়াও দেখা নাছিলোঁ। যোৱাকালি মই সেই সভাখন তাতে কৰিছোঁ। গতিকে সেই পৰিৱেশটো দেখাৰ পিছত মই আশা ৰাখোঁ যে এইবাৰ নিশ্চয়কৈ সংখ্যালঘু মানুহেও বুজি পাইছে যে উন্নয়ন বিকাশ একমাত্ৰ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰ দলৰ লগত হ'ব পাৰে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ যি বিকাশ উন্নয়ন দেখিছে, তাৰ প্ৰতি নিশ্চয়কৈ সমৰ্থন এইবাৰ সংখ্যালঘু জনতাইও দিব। ফাৰ্ষ্ট কথা, আজি মই খুব সুখী যোগদান কৰি উঠি। আৰু হয়, এইটো পাৰ্টিত মই থাকি যিখিনি কাম কৰাৰ সুবিধা পাইছোঁ, মেবি বেলেগ মই দলক দেখা নাই ইমান কাম কৰা, উন্নয়ন কৰা। চ' সেইটো কাৰণে মই ইয়াতে সিদ্ধান্ত ল'লোঁ যোগদান কৰিবলৈ। আৰু ইয়াতে মই সকলোৰে যিটো কাম কৰা উৎসাহ, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সকলোৱে যিটো মানে ৰাইজৰ কাৰণে লাগিছে, ত' সেই সকলোৰে প্ৰতি মই আকৰ্ষিত হৈ যোগদান কৰিবলৈ সিদ্ধান্ত লৈছোঁ। পিছলৈকে ময়ো বিচাৰোঁ এনেকৈ যাতে কাম কৰি যাব পাৰোঁ ৰাইজৰ কাৰণে। এইটো যিটো আপুনি কৈছে মনোৱাৰ, তাইৰ নামটো একচুৱেলি ল'বও নালাগে মোৰ মুখেৰে। সেইটোতো বহুত আগৰ ঘটনা। সেনেকৈ হ'লে মই আগতেই পলালোঁ হৈ চাগে, বাট তেতিয়া মই পলোৱা নাই। আজি বহুত দিন পিছৰ কথা, আজি বহুত মানে মাহ বা বছৰে পাৰ হৈ গ'ল। তেনেকুৱা যদি কিবা হ'লে হয়, মই তেতিয়াই মানে পলাই ফুৰিলোঁ হৈ চাগে, কিন্তু মই পলোৱা নাই। তো আজি মই যিহেতু কামৰ কাৰণেহে এই দলটোৰ প্ৰতি আকৰ্ষিত হৈহে যোগদান কৰিছোঁ। কোনো মনোৱাৰা যিকোনো ব্যক্তিৰ কাৰণে মই কেতিয়াও পলাতক মানুহ নহয় মানে যিটো আপুনি এতিয়া অভিযোগ আনিছে যে সেই কথাটো নচেট কৰিব। নিশ্চয়কৈ মই বেলেগ পাৰ্টিৰ সমালোচনা নকৰোঁ এতিয়া। তেওঁলোকে যদি তেনেকৈ ভাবিছে, আৰু এটা কথা মই ক্লিয়াৰ কৰিব লাগিব, সকলো পাৰ্টি ৰাইজৰ উন্নয়নটোৱে বিচাৰে। আৰু কালিলৈকে যেতিয়া মই ৰাইজৰ ভাল কাম কৰিম, তো সকলো মানুহে যিখিনি মোৰ সমালোচনা কৰি আছে, তেওঁলোকে নিজে গম পাব মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ। এটা সময়ত বিজেপিক সমালোচনা কৰিছিলে আমাৰ সমাজত, কিন্তু এতিয়া আজিৰ দিনটোত সমালোচনা মানে মই তেনেকুৱা কৰা নাই। যদি বেয়া কিবা দেখিছোঁ, নিশ্চয়কৈ সেইটো নিজৰ ঘৰতো আপুনি কেতিয়াবা বেয়া দেখিলে আপুনি আঙুলিয়াই দিয়ে। চ' সেইটো একচুৱেলি গুড নেচাৰ হয় সকলোৰে কাৰণে। তো বেয়া দেখিলে সকলোৱে আঙুলিয়াই, সেইটোৱে কথা। বাট এনেকুৱা নহয় যে মই বেয়া পাই কাৰোবাক ঘৃণা কৰি কিনে কিবা এটা কৈছোঁ, তেনেকুৱা নহয়।